ইয়াতে প্ৰয়োগ উপযুক্ত বুলি নহ'ব। আমি সকলোৱে মানে কেনেদৰে মিয়মান হৈছোঁ বা আমি জুৰিয়াবাসী ৰাইজ আজি খবৰটো পোৱাৰ পিছত আমি সঁচাকৈয়ে সকলোৰে কাম কাজ নিৰ্দিষ্ট সকলোৰে কাম কাজ এৰি সকলোৱে কেৱল এটাই কথা, জুবিন গাৰ্গ আমাৰ মাজত নাই। আমাৰ জুৰিয়াৰ যুৱ প্ৰজন্মই আজি হঠাতে উদ্যোগ লৈ আমাৰ জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত তেখেতৰ প্ৰতিচ্ছবি আনিছে। তাত বন্তি প্ৰজ্বলন হ'ল, মাল্যাৰ্পণ হ'ল, এটি মম জ্বলালে, ধূপ জ্বলালে। কিন্তু এইখিনি যেন আমি কৰিবলগীয়াভাৱে কৰিছোঁ, আমি যান্ত্ৰিকভাৱে কৰিছোঁ। আচলতে আমি ভাষা পোৱা নাই যে কিভাৱে আজি আমি তেখেতক স্মৰণ কৰিম। আমাৰ মাজৰ পৰা জুবিন গাৰ্গ হেৰাই গ'ল। জুবিন গাৰ্গৰ গান শুনিয়েই আমি আমাৰ শৈশৱকাল, আমাৰ যৌৱনকাল বৰ্তমানেও আমি উপভোগ কৰি আহিছোঁ। লগতে আমি তেখেতৰ যি অনুষ্ঠান পৰিৱেশনৰ শৈলী, সকলো কথাতে আমাৰ সমাজ ব্যৱস্থাত তেখেত ইমান দকৈ শিপাই পৰিছিল যে আজি তেখেতৰ বৰ্তমানত অসমে যেন কিবা এটা সাংঘাতিকভাৱে হেৰুৱালে। সেই হেৰুৱাটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমি জুৰিয়াবাসী ৰাইজে এটি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ, তেখেতক আমি আজি স্মৰণ কৰিম। ইয়াতে এই কাৰ্যসূচী হৈ যোৱাৰ পিছত আমি জুৰিয়াৰ ৰাস্তাত মৌন এটি সমদল ওলাম সকলোৱে। ইয়াত সকলো ৰাইজৰ আমি সহযোগ কামনা কৰিলোঁ। আৰু আজি আৰু জুবিন গাৰ্গৰ এই মৃত্যুৰ দিনটোত বিশেষ কথা ক'বলৈ আৰু আচলতে মনো যোৱা নাই, ইচ্ছাও নাই আৰু ক'বলৈ মই অপাৰগ। ধন্যবাদ।